নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে প্ৰত্যেকেই গম পায় যে অহা 17 আৰু 18 জুন 2025 তাৰিখে অসমৰ প্ৰতিখন বিদ্যালয়তে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা বিভাগৰ নিৰ্দেশনা অনুযায়ী পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অৰ্থাৎ পেট অনুষ্ঠিত কৰিব লাগিব। যোৱা 2 জুন 2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এই সম্পৰ্কে এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছিল। স্ক্ৰীনত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। এই নিৰ্দেশনা পত্ৰ অনুসৰি তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 17 জুন 2025 তাৰিখে আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 18 জুন 2025 তাৰিখে পেট অনুষ্ঠিত কৰাৰ নিৰ্দেশনা দিয়া হৈছিল। কিন্তু আজি ইংৰাজী 11 জুন 2025 তাৰিখে পুনৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এই সম্পৰ্কে এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখনত পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অৰ্থাৎ পেটৰ ৰিচিডিউল সম্পৰ্কে কিছু কথা উল্লেখ কৰা হৈছে। আপোনালোকক পুনৰবাৰ জনাইছোঁ, অহা 17 আৰু 18 জুন 2025 তাৰিখে বিদ্যালয়সমূহে অনুষ্ঠিত কৰিবলগীয়া পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অৰ্থাৎ পেটৰ ৰিচিডিউল কৰা হৈছে। এই সম্পৰ্কে ইতিমধ্যে আজি 11 জুন 2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে আৰু স্ক্ৰীনত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। আৰু এই নিৰ্দেশনা পত্ৰ অনুসৰি ক্লাছ 3 পৰা ক্লাছ 5লৈকে প্ৰতিখন বিদ্যালয়ে 17 জুন 2025 তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা 11 বজালৈকে পেট অনুষ্ঠিত কৰিব লাগিব আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 18 জুন 2025 তাৰিখৰ পৰিৱৰ্তে 16 জুন 2025 তাৰিখে পেট অনুষ্ঠিত কৰিব লাগিব। এই নিৰ্দেশনা পত্ৰখনত তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অনুষ্ঠিত হ'বলগীয়া পিৰিয়ডিক এছেছমেণ্ট টেষ্টৰ ডেটৰ কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই যদিও ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অনুষ্ঠিত হ'বলগীয়া পেটৰ অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্টৰ তাৰিখৰ সাল সলনি কৰা হৈছে। আৰু এই নতুন নিৰ্দেশনা পত্ৰ অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অনুষ্ঠিত হ'বলগীয়া পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অহা 18 জুন তাৰিখৰ পৰিৱৰ্তে 16 জুন 2025 তাৰিখে অনুষ্ঠিত হ'ব। প্ৰতিখন বিদ্যালয়ে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অহা 17 জুন 2025 তাৰিখে আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট 16 জুন 2025 তাৰিখে অনুষ্ঠিত কৰিব লাগিব। লগতে এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট সম্পৰ্কীয় সকলো ধৰণৰ ট্ৰেইনিং এক্টিভিটিছ একেই থাকিব। কেৱল মাত্ৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অনুষ্ঠিত হ'বলগীয়া পিৰিয়ডিক এছেছমেণ্ট টেষ্টৰ তাৰিখহে অৰ্থাৎ দিনহে সলনি কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া আপোনালোকৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। যদিও ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।